Hello everyone, welcome to 662 YouTube channel. আজি যিহেতু আপোনালোকৰ DLED এন্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট দিয়াৰ কথা আছিল আৰু সেই ৰিজাল্টসমূহ ইতিমধ্যে www.scert.co.in ত উপলব্ধ হৈ গৈছে। মই ইয়াৰ আগতে এটা ভিডিঅ' আনিছিলোঁ আপোনালোকৰ বাবে। তাত মই দেখাইছিলোঁ আপোনালোকে কেনেকৈ আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। তথাপিও বাৰু মই আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু তাতে যেটো সাৰ্চ বাৰ থাকে তাতে টাইপ কৰিব www.scert.co.in এটো আপোনালোকে ধুনিয়াকে টাইপ কৰিব তাৰ পাছতে look for the link that says DLED result 2025 আপোনালোকে এটো সাৰ্চ কৰাৰ লগে লগে তললৈ আহি দেখিব DLED result 2025 Click on that link. Hey link to আপোনালোকে click কৰিব. Enter your application number or roll number as required. আৰু তাত আপোনালোকক enter কৰিবলৈ দিব কি application number টো যেটো আপোনালোকৰ এডমিটত আছে বা roll number টো এই দুটাৰ ভিতৰত এটা দিব তাত আপোনালোকে fill কৰিব লাগিব আৰু তাৰ তলতে নিজৰ date of birth টো দিব লাগিব Your result will be displayed on the screen. আৰু আপোনালোকৰ স্ক্ৰিনত আপোনালোকৰ ৰিজাল্টটো শো কৰিব। আৰু এইখিনি কৰোতেও যদি আপোনালোকে নিজৰ ৰিজাল্টটো চাবলৈ অসুবিধা পাইছে তেতিয়াহলে এই নাম্বাৰটোতে আপোনালোকে কন্টাক্ট কৰিব পাৰিব। Thank you.